সাবস্ক্ৰাইব কৰিব পাতৰ লাৰ্ণিং ইউটিউব চেনেলটি। নমস্কাৰ, পাতৰ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আমি স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ দ্বিতীয় অধ্যায়ৰ 2 নম্বৰ প্ৰশ্নৰ পৰা, যিহেতু আমি আগতেই 1 নম্বৰ প্ৰশ্নটি আলোচনা কৰিছিলোঁৱেই। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, লগতে শ্বেয়াৰ কৰিবা। আৰু কিবা অসুবিধা পালে মই আজি মোৰ নম্বৰটো দি যাম, সেই নম্বৰটোতে প্ৰশ্নসমূহ সুধি পঠাব পাৰিবা। এতিয়া আমি আহাচোন আজিৰ কেই নম্বৰ প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্ন নম্বৰ 2। প্ৰশ্ন নম্বৰ 2 দি আছে অনুশীলনী 2 2.1। অনুশীলনী 2.1ৰ প্ৰশ্ন নম্বৰ 2 দি আছে, তলৰ প্ৰত্যেকটো সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া হৈছে। অৰ্থাৎ এইটো এটা সমীকৰণ, এই সমীকৰণৰ এই x নামৰ চলকটোৰ কিছুমান কি দি আছে, মান দি আছে। এইবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা। এই প্ৰশ্নটো একেবাৰে সহজ, আমি শিকিবলৈ যত্ন কৰোঁ আহাচোন। সমাধান ইয়াতে x নামৰ চলকটোৰ মান 1 দি আছে, এবাৰ 2 দিছে আৰু এবাৰ -2 দিছে। তাৰ মানে কি x নামৰ x = 1, এবাৰ কি কৰিব লাগিব, এই xৰ ঠাইত 1 বহাব লাগিব এবাৰ, আৰু এবাৰ কি বহুৱাব লাগিব, 2 বহুৱাব লাগিব, আৰু এবাৰ -2 বহুৱাই আমি এই সমীকৰণটো সমাধান কৰিব লাগিব। এতিয়া সমাধান হয়নে নহয় কেনেকৈ বুজি পাম? যদি কি হয়, এই সমান চিনৰ বাওঁফালটো সমাধান কৰি যদি উত্তৰটো 0 পাওঁ, কাৰণ সমান চিনৰ সোঁফালটো কিমান আছে, 0। সমান চিনৰ বাওঁফালটো আমি সমাধান কৰি কি পাব লাগিব, 0 পাব লাগিব। তেতিয়াহে ইয়াক সমাধান হোৱা বুলি ক'ব পাৰিম। এতিয়া আহাচোন বাৰু সমাধান। যদি x = 1 হয়, আমি অংকটো 3বাৰ কৰিব লাগিব। xৰ মান কিমান দি আছে, প্ৰথম 1, গতিকে আমি xৰ ঠাইত যদি xৰ মান কিমান হয়, 1 হয়, সেনেকৈ লিখি ল'লোঁ। এতিয়া তাৰমানে xৰ ঠাইত কি বহুৱাম, আমি এতিয়া প্ৰথম সমীকৰণটো পাতি লওঁ, 2x - 4 = 0। আমি x য'ত দেখা পাম, xৰ ঠাইত কি বহুৱাম, 1। 2 আহি আছে, এই x আছে নহয়, এইবাৰ xৰ ঠাইত কি বহুৱাব দিছে, 1 বহাব দিছে। গতিকে xৰ ঠাইত কি বহুৱাইছোঁ, 1 বহুৱাইছোঁ। -4 = 0। ঠিক আছে, আহি আছে। 2 × 1 মানে 2 এগুণ কিমান হ'ব, 2। -4 আহি আছে, কি আহিছে, 0। এতিয়া তোমালোকে চাব পাৰা, এই -4 আৰু +2 এই দুটা যদি আমি কেলকুলেশ্যন কৰোঁ, তেতিয়াহ'লে উত্তৰটো হ'ব -2 আৰু =0। এতিয়া তোমালোকে চোৱা, xৰ ঠাইত যদি আমি কি বহালোঁ, 1 বহালোঁ, তেতিয়াহ'লে আমাৰ সমান চিনৰ বাওঁফালটো কিমান ওলালে, -2, আৰু সমান চিনৰ সোঁফালে কিমান আছে, 0। গতিকে দুইটা পাৰ্ট সমান হয়নে বাৰু, সোঁ ছাইডটো আৰু বাওঁ ছাইডটো সমান হয়নে? যদি সমান নহয় কি লিখিব লাগিব, নট ইকুৱেল। তাৰমানে এতিয়াও আমি এই সমীকৰণটোৰ সমাধান পোৱা নাই। এইবাৰ আমি কি কৰিম, আকৌ এবাৰ x = কি বহুৱাব পাৰিম, 2। x = 2। প্ৰথমবাৰত x = কি বহুৱাইছিলোঁ, 1। এবাৰ x = কি বহুৱাম, 2। আকৌ আমাৰ সমীকৰণটো একেটাই থাকিব, সমীকৰণটো 2x - 4 = 0। 2 আহি আছে। প্ৰথমবাৰত xৰ ঠাইত কি বহুৱাইছিলোঁ, 1 বহুৱাইছিলোঁ। এবাৰ x = কিমান দি আছে, 2। গতিকে xৰ ঠাইত কি বহুৱাম, 2 বহুৱাম। নিশ্চয় বুজি পাইছা তোমালোকে। এতিয়া তোমালোকে চোৱা, 2 × 2 কিমান হ'ব,
4 মানে 2 দুগুণ কিমান 4 আৰু এটো -4 আহি আছে ইকুৱেল টু 0 এটা 4 পৰা 4 গল থাকিল কিমান 0 এটা সমান চিনৰ বাওফালে কিমান পালো 0 পালো সমান চিনৰ সোঁফালেও কিমান আছে 0 আছে তাৰ মানে দুইটা সাইড সমান হলনে যদি সোঁ সাইডটো আৰু বাওঁ সাইডটো দুইটা সাইডে সমান থাকে তেতিয়া হলে আমি বুজি লম যে x = 2 হলে এই সমীকৰণটো কি হ'ব সমাধা হ'ব আৰু যেতিয়া সমাধা হ'ব তেতিয়া আমি x = -2 ৰ মানটো নোলালেও হ'ব কাৰণ x ৰ মান 2 বহাওতেই এই সমীকৰণটোত x ৰ মান 2 বহাওতেই আমাৰ উত্তৰটো ওলাইছে 0 আৰু 0 মানে সমস্যাটো কি হৈ গৈছে সমাধা হৈছে তাৰ মানে আমি কি লিখিব পাৰিম এতেকে যে x ৰ মানটো কি হলে 2 হলে x ৰ মানটো কি হলে 2 হলে নাইবা x = 2 হলে সমীকৰণটো কি হ'ব সমাধা হ'ব সমীকৰণটো সমাধান হ'ব বুজি পাইছানে বাৰু তোমালোকে প্ৰথমবাৰত মই x = কি বহালো 1 বহালো 1 বহাওতে বাওঁ সাইডে কি পাইছো -2 আৰু সোঁ সাইডে কি আছিল 0 গতিকে এই দুটা কি নহয় সমান নহয় এবাৰ মই কি বহালো x = 2 বহালো গতিকে x = 2 বহোৱাৰ লগে লগে আমাৰ সোঁ সাইডটো 0 আছে আৰু বাওঁ সাইডটো কি পালো 0 0 পালো মানে সোঁ সাইডটো আৰু বাওঁ সাইডটো কি পাইছো সমান পাইছো যদি সোঁ সাইডটো আৰু বাওঁ সাইডটো সমান পাম বা যেতিয়াই আমি সোঁ সাইডটো আৰু বাওঁ সাইডটো সমান পাম তেতিয়াই আমি বুজিব লাগিব যে সমীকৰণটো কি হৈছে সমাধান হৈছে আৰু কিমান বহাওতে সমাধান হৈছে x ৰ মানটো 2 বহালে সমীকৰণটো কি হৈছে সমাধা হৈছে বুজি পাইছানে বাৰু এবাৰ 2 নম্বৰ 2 প্ৰশ্নটো আহিছো (11y + 5 = -6) (11y + 5 = -6) কমা এবাৰ y = কিমান দিছে 0 দিছে এবাৰ 0 দি কৰিব লাগিব এবাৰ 1 দি কৰিব লাগিব আৰু এবাৰ -1 দি কৰিব লাগিব আমাৰ প্ৰশ্নটো কি হ'ল 11y + 5 = -6 এবাৰ y মান কিমান দিছে y = 0 দিছে মানে এবাৰ 0 দি কৰিব লাগিব এবাৰ 1 দি কৰিব লাগিব এবাৰ -1 দি কৰিব লাগিব সমাধান এটা চোৱা যদি কি হয় যদি আমি y মানটো কি বহাও প্ৰথমত 0 বহাও মানে y মান 0 আছে কাৰণে প্ৰথম আমি y মানটো 0 লৈছো যদি 0ত আমাৰ মানটো নোলায় সমস্যাটো সমাধান নহয় 0 y মান 0 বহালে যদি সমীকৰণটোৰ মানটো সোঁ সাইডটো আৰু বাওঁ সাইডটো সমান নহয় তেতিয়া কিমান দি কৰিব লাগিব 1 দি 1টো যদি নহয় তেতিয়া কিমান দি কৰিব লাগিব -1 দি কৰিব লাগিব এতিয়া প্ৰথম মই কি কৰিছো y = কিমান পাতিছো 0 এতিয়া আমি সমীকৰণটো সমীকৰণটো কি আছিল 11y + 5 = -6 বাৰু 11 আহি আছে y ঠাইত কি বহাব পাৰিম বাৰু y = কি আছে 0 এই y লগত 11 টো কি হৈ আছে পূৰণ হৈ আছে কাৰণে মই কি চিন দিলো পূৰণ চিন দিলো y সলনি কি বহাব পাৰিম 0 বহাব পাৰিম 0 বহাই দিছো 5 = -6 11 টো আহি আছে বাৰু এটা চোৱা 11 নহয় যিকোনো লগত শূন্য পূৰণ কৰিলে তাৰ পূৰণফলটো কিমান হ'ব 0 হ'ব -6
এটা 0 লগত 5 প্লাস কৰিলে কি হ'ব 5 এ হ'ব আৰু ইফালে -6 এটা তোমালোকে চোৱা বাওঁ সাইডে কিমান পালো 5 পালো সোঁ সাইডে কিমান আছে -6 আছে তোমালোকে ভাবাচোন এই দুটা সমান হ'ব পাৰে নে এই দুটা কেতিয়াও সমান হ'ব নোৱাৰে তাৰমানে নট ইকুৱেল তাৰ মানে আমি এটো বুজি পালো যে y = 0 পাতিলে এই সমীকৰণটো কি হ'ব নোৱাৰে সমাধান হ'ব নোৱাৰে যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে আমি কি কৰিব লাগিব অংকসমূহ কৰিয়ে থাকিব লাগিব এবাৰ y সলনি কিমান বহুৱাম 1 এবাৰ y সলনি কিমান পাৰো আকৌ y সলনি কি বহাম এবাৰ 1 প্ৰথমবাৰ y সলনি কিমান বহাইছিলো 0 এবাৰ 1 y সলনি কিমান বহাম 1 সমীকৰণটো এবাৰ পাতিম সমীকৰণটো কি আছিল 11y + 5 = -6 ঠিক আছে বাৰু এই 11 টো লগত y টো কি হৈ আছে পূৰণ হৈ আছে সেইকাৰণে মই কি চিন দিলো পূৰণ চিন দিলো এবাৰ y সলনি কিমান বহাব পাৰিম y = কি দি আছে 1 হয়নে গতিকে y সলনি কি বহাব পাৰিছো 1 + 5 = -6 11 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 11 মানে 11 গুণ কিমান 11 + 5 = -6 এটি 11 + 5 = কিমান হ'ব 16 = -6 এটি তোমালোকে ভাবাচোন খো সাইডে কিমান আছে -6 আছে আৰু বাওঁ সাইডে আমি অংকটো কৰি কিমান পালো 16 এই সংখ্যা দুটা সমান হ'ব পাৰে নে এই দুটা সংখ্যা কেতিয়াও সমান হ'ব নোৱাৰে তাৰ মানে আমি গম পালো যে y = 0 পাতোতেও সমস্যাটো সমাধান হোৱা নাই y = 1 পাতোতেও সমস্যাটো কি হোৱা নাই সমাধান হোৱা নাই যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে আমি কি কৰিব লাগিব সমস্যাটো সমাধান কৰিয়ে থাকিব লাগিব তেতিয়া হলে আমি ৰোল কিমান y = কিমান বহাব লাগিব এবাৰ y = -1 আৰু এবাৰ যদি y = কিমান হয় -1 তেন্তে কি হ'ব সো 11y + 5 = -6 11 টো আহি আছে এতিয়া y লগত 11 টো পূৰণ হৈ আছে কাৰণে মই পূৰণ চিন দিলো y সলনি কি বহুৱাম ৰাইজ y সলনি কি বহুৱাম -1 + 5 = -6 এতিয়া y সলনি কি বহুৱাইছো -1 হয়নে আৰু মাইনাস থাকিলে কি হয় ডেঞ্জাৰ হয় গতিকে মই কি দিছো ব্ৰ্যাকেট চিন দি দিছো বুজি পাইছা নিশ্চয় এতিয়া 11 টো লগত 1 টো কি হৈ আছে পূৰণ হৈ আছে 11 * 1 কি হ'ব 11 এ হ'ব কিন্তু ইয়াত মাইনাস চিন এটা আছে নহয় আৰু এই 11 ৰ আগত কি চিন আছে প্লাস যদি প্লাস চিন আৰু মাইনাস চিন পূৰণ হলে কি চিন হ'ব মাইনাস প্লাসে মাইনাসে মাইনাস অৰ্থাৎ বিপৰীতধৰ্মী চিনৰ মাজত যদি পূৰণ হয় তেতিয়া হলে কি হ'ব মাইনাস হ'ব তাৰমানে মাইনাসৰ লগত প্লাস পূৰণ কৰিলেও মাইনাস হ'ব প্লাসৰ লগত মাইনাস পূৰণ কৰিলেও মাইনাস হ'ব কিন্তু মাইনাসৰ লগত মাইনাস পূৰণ কৰিলে প্লাস হ'ব প্লাসৰ লগত প্লাস পূৰণ কৰিলেও কি হ'ব প্লাসেই হ'ব এবাৰ হি গল তাৰপিছত কিমান আছে +5 = -6 এটা তোমালোকে চোৱা -11 + 5 মই সিদিনাখনে কৈছিলো যে যদি দুটা সংখ্যাৰ মাজত ভিন্ন চিন থাকে তাৰ মানে 5 ৰ আগত কি চিন আছে প্লাস চিন আছে আৰু 11 ৰ আগত কি চিন আছে মাইনাস চিন আছে এতিয়া এই ক্ষেত্ৰত তোমালোকে কি কৰিবা ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো কি কৰি দিবা বিয়োগ কৰি দিবা কাৰণ বেলেগ বেলেগ চিন আছে নাই আছে 11 ৰ পৰা 5 বিয়োগ কৰিলে কিমান থাকিব 6 নহয়নে তাৰ পিছত ডাঙৰ সংখ্যাটোৰ আগত যেটো চিন আছিল সেই চিনটোকে আমি কি কৰি দিম বহুৱাই দিম অৰ্থাৎ কিমান পালো -6 এবাৰ সো সাইডটো কিমান আছিল -6 দুইটা সমান হয়নে যদি সো সাইডটো আৰু বাওঁ সাইডটো সমান হয় তেতিয়াই কি হ'ব আমাৰ সমস্যাটো সমাধান হ'ব আমি গম পালো যে y = কিমান বহালো এটাকে y = -1 হোৱা -1 হলে সমস্যাটো কি হ'ব পাৰে সমাধান
বা সমীকৰণটো কি হ'ব সমাধান হ'ব সমীকৰণটো সমাধান হ'ব এইটো 2 নম্বৰ এবাৰ আমি 3 নম্বৰটো লৈছো তিনি নম্বৰটো আছে 28y by 5 আৰু ইকুৱেল টু কিমান দিছে 3 y ভ্যালুটো কিমান দি আছে 3 এটাত -3 আৰু এটাত কিমান দি আছে 5 বাৰু এতিয়া চোৱা সমাধান 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো কি আছে 28y by 5 equal to 3 আৰু y ভ্যালুটো কি দি আছে প্ৰথমবাৰ y ভ্যালুটো 3 দি কৰিব লাগিব দুই নম্বৰবাৰ -3 দি কৰিব লাগিব আৰু 3 নম্বৰবাৰ 5 দি কৰিব লাগিব এটা যদি y ভ্যালুটো প্ৰথম 3 আছে কাৰণে মই 3 পাতিছো যদি y ভ্যালুটো 3 হয় তেন্তে কি হ'ব সমীকৰণটো তেন্তে কি হ'ব 28y by 5 equal to 3 বাৰু 3 টো আহি আছে 3 লগত y টো কি হ'ব ৰাইজ পূৰণ মানে 3 টো লগত y টো পূৰণ হৈ আছে কাৰণে মই কি চিন দিলো পূৰণ চিন দিলো এতিয়া তোমালোকে কোৱাচোন y ভ্যালুটো কিমান y ভ্যালুটো কিমান আছে ওপৰত লিখাই আছে নাই y ভ্যালুটো y সলনি কি বহুম 3 বহুম তলত থাকিব 5 এটা তোমালোকে চোৱা 3 পূৰণ 3 মানে কিমান হ'ব 9 আৰু হৰটো কিমান আছে 5 3 এটা তোমালোকে চোৱাচোন 9 by 5 ইকুৱেল 3 হ'ব পাৰে নে মানে সোঁ সাইডে 3 আছে বাওঁ সাইডে 9 by 5 আছে এই দুটা সমান হ'ব পাৰে নে এই দুটা কেতিয়াও সমান হ'ব নোৱাৰে তেতিয়া চোৱা আকৌ যদি এবাৰ y ইকুৱেল টু কিমান হয় আকৌ যদি y ইকুৱেল টু কিমান পাও -3 মানে +3 দি কৰোতে আমাৰ সমস্যাটো কি হোৱা নাই সমাধান হোৱা নাই এবাৰ আমি কিমান দি কৰিম y ইকুৱেল টু -3 দি কৰিম হয়তো এবাৰ সমস্যাটো সমাধান হ'বও পাৰে এতিয়া প্ৰশ্নটো আকৌ তেন্তে কি হ'ব তেন্তে 28y by 5 equal to 3 বুজি পাইছানে তোমালোকে এতিয়া মই কওঁ শুনাচোন যদি ভিডিওটো ভাল পাইছা তোমালোকে এইখিনিলৈকে চাইছা তেতিয়াহ'লে নিশ্চয় সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা লগতে কমেন্ট কৰিবা যে ভিডিওটো ভাল লাগিছে দেই এতিয়া চোৱা 3 টো আহি আছে আহি থাকক এতিয়া 3 লগত y টো কি হৈ আছে ৰাইজ পূৰণ হৈ আছে গতিকে y ভ্যালুটো কিমান হ'ব -3 মাইনাস মানে ডেঞ্জাৰ হলে কি দিম চুলা পিনাই দিম বুজি পাইছানে হৰটো কিমান থাকিব 5 ইকুৱেল টু 3 বাৰু 3 গুণ কিমান 9 লগতে এডাল মাইনাস চিন আছে হয়নে ইয়াত আছে মাইনাস চিন আৰু এই প্ৰথম 3 টো ওপৰত কি আগত কি চিন আছে প্লাস এ মাইনাস এ কি হ'ব মাইনাস তলত থাকিব 5 ইকুৱেল টু 3 এটা তোমালোকে কোৱাচোন +3 বা এটো খো সাইডে কিমান আছে 3 আছে আৰু বাওঁ সাইডে কিমান আছে -9/5 এই দুটা কেতিয়াবা সমান হ'ব পাৰে নে এই দুটা কেতিয়াও সমান হ'ব নোৱাৰে তাৰমানে এতিয়ালৈকে সমস্যাটো কি হোৱা নাই সমাধান হোৱা নাই এবাৰ কৰি চাওঁচোন সমাধান হয় নে নহয় আৰু এবাৰ লাষ্ট আছে y ভ্যালুটো কিমান আছে 5 তাৰমানে y ঠাইত এবাৰ কিমান দি কৰিম কিমান বহুৱাই কৰিম 5 বুজি পাইছানে পাইছা যদি ঠিক আছে তেন্তে আমাৰ সমীকৰণটো কিমান আছে 28y by 5 ইকুৱেল টু কিমান আছে 3 বাৰু 3 টো আহি আছে
3 লগত y টো পূৰণ হৈ আছে কাৰণে মই কি চিন দিলোঁ পূৰণ চিন দিলোঁ y ভ্যালুটো কিমান আছে 5 y ভ্যালুটো কিমান আছে ৰাইজ 5 তলত আছে কিমান 5 ইকুৱেল টু 3 এতিয়া তোমালোকে চোৱা এই তলৰ পাঁচটো লগত ওপৰৰ পাঁচটো কাটা যাব অৰ্থাৎ তলৰ পাঁচটো লগত ওপৰৰ পাঁচটো কি হ'ব ডান্স মাৰিব হয়নে তলৰ পাঁচটো ওপৰৰ পাঁচটো কাটা যাব নাই ঠিক আছে এতিয়া ওপৰত থাকিল কিমান 3 আৰু সোঁ সাইডে কিমান থাকিল 3 হয়নে এতিয়া তোমালোকে চোৱাচোন সোঁ সাইডে 3 আছে বাওঁ সাইডেও কিমান আছে 3 আছে আৰু দুইটা সাইড সোঁ সাইডটো যিমান আছে বাওঁ সাইডটো যদি হিমানে থাকে তেতিয়া হলে আমাৰ সমস্যাটো কি হ'ব সমাধা হ'ব এটা কেতিয়া সমাধা হল y খলনি মানে y ইকুৱেল টু যেতিয়া 5 বহালো তেতিয়া হলে আমাৰ সমস্যাটো কি হৈছে সমাধা হৈছে অৰ্থাৎ এনেকে কেনেকে লিখিম এতেকে y ইকুৱেল 5 হোৱাৰ বাবে সমীকৰণটো কি হল সমাধা হল সমীকৰণটো সমাধা হল সমাধান হল বুজি পাইছানে ৰাইজ ঠিক আছে কিবা বুজি নাপালে মোক সুধিবা দেই কমেন্টত ধুনীয়াকে কমেন্ট বক্সত কমেন্ট কৰিবা যে স্যাৰ মই এটো বুজি পোৱা নাই হা তোমালোকে বুজি পাইছানে নাই কমেন্ট কৰিলে মোৰ ভাল লাগিব যদি বুজিও পোৱা নাই মই আৰু অলপ চেষ্টা কৰিম বা মোৰ ভুল ত্ৰুটিখিনি মই নিজকে বিবেচনা কৰিম যে ছাত্ৰ-ছাত্ৰী অলপমান বুজি পোৱা নাই বা ছাত্ৰ-ছাত্ৰী বুজি পাইছে মোৰ ভাল লাগিব যিমানে তোমালোকে কমেন্ট কৰিবা মোৰ সিমানে ভাল লাগিব বুজি নাপালেও কমেন্ট কৰিবা বুজি পালেও কমেন্ট কৰিবা ঠিক আছে 3 নম্বৰ প্ৰশ্নটো গৈছে এবাৰ কেই নম্বৰ আহিব 4 এতিয়া তোমালোকে চোৱা 4 নম্বৰ প্ৰশ্নটি 4 নম্বৰ প্ৰশ্নটিত আছে x + 5 = 7 - x x + 5 = 7 - x এবাৰ x ৰ ভ্যালুটো 1 পাতিব লাগিব এবাৰ যদি 1 পাতি সমস্যাটো সমাধা হয় বাকিখিনি নকৰিলেও হয় আৰু যদি নোলায় তেতিয়া হলে x = কিমান দি কৰিব লাগিব -1 তেতিয়াও যদি নোলায় তেতিয়া হলে আমি কি কৰিব লাগিব x = 2 দি কৰিব লাগিব আসুন আমি কেনেকৈ কৰে চাও সমাধান কি ধান সমাধান লে বাৰু যদি x = কিমান হয় 1 যদি x = 1 এটো 1 আছে না তেতিয়া হেকানে মই 1 পাতিছো দেই যদি x = 1 হয় তেন্তে কি হ'ব সো আমাৰ সমীকৰণটো কি আছে x + 5 = 7 - x x যত দেখা পাম বা x যত থাকিব আমি x যত দেখা পাম x ৰ খলনি কি বহুৱাম ৰাইজ 1 x ৰ ঠাইত কি বহাইছো 1 + 5 বুজি পাইছা নহয় 7 এই x ৰ ভ্যালুটো কি বহুৱাম মানে x যত দেখা পাম এবাৰৰ কাৰণে x ৰ ঠাইত কিমান বহুৱাম ৰাইজ 1 কিবা অসুবিধা ঠিক আছে একে পাছে কিমান হ'ব 6 7 ৰ পৰা 1 গল থাকিল কিমান 6 তাৰ মানে x ৰ খলনি 1 বহাওঁতেই আমাৰ সমস্যাটো কি হ'ল সমীকৰণৰ সমস্যাটো সমাধা হ'ল নহয় নে বাৰু যদি সমস্যা হয় সমস্যাটোৰ সমাধান ওলায় বাকিখিনি নকৰিলেও হয় তাৰ মানে আমি কি লিখিব পাৰিম এতেকে x = 1 হলে সমীকৰণটো কি হ'ল সমীকৰণটো সমাধা হ'ব বুজি পাইছানে বাৰু এটি এখিনলৈকে বুজি পাইছা যদি ইয়াৰ পিছৰ প্ৰশ্ন আমি আলোচনা কৰিম
এইবাৰ আমি লৈছোঁ 5 নম্বৰ প্ৰশ্নটি 5 নম্বৰ প্ৰশ্নটি আছে টুৱাইছ এক্স প্লাছ 1/3 ইকুৱেল 1 আৰু এক্সৰ ভেলুটো কিমান দি আছে এক্স ইকুৱেল 1/-2 কমা 1/2 আৰু এটা দিছে 1/3 ঠিক আছে সমাধান কি ধান সমাধান সমাধান এতিয়া তোমালোকে চোৱা যদি x ইকুৱেল প্ৰথমবাৰৰ কাৰণে x ইকুৱেল কিমান লিখিম 1/-2 1/-2 ঠিক আছে প্ৰথমবাৰতে যদি আমাৰ সমাধানটো হৈ যায় তেতিয়াহ'লে আমাৰ ভালেই হ'ব তেন্তে আমাৰ সমীকৰণটো কি আছিল টুৱাইছ এক্স প্লাছ 1/3 ইকুৱেল 1 এবাৰ x দেখা মাত্ৰকে বা x দেখাৰ লগে লগে xৰ সলনি কিমান বহুৱাম 1/-2 2 আহি আছে 2 লগত x টো পূৰণ হৈ আছে সেইকাৰণে পূৰণ চিন দিলো আৰু x দেখাৰ মাত্ৰকে বা x দেখাৰ লগে লগে -1/2 বা একে মাইনাসটো ওপৰ তলত একো কথাই নাই আৰু -1/2 লিখিলে হ'ব প্লাছ 1/3 ইকুৱেল 0 আহি আছে এই 2 টো ওপৰত আছে এই 2 টো ক'ত আছে তলত সেইকাৰণে কি মাৰি দিলো ডান্স মাৰি দিলো বুজি পাইছেনে তাৰমানে কটাকটি কৰি দিলো দেই ওপৰ ৰোল কিমান -1 প্লাছ 1/3 ইকুৱেল টু 1 ঠিক আছে এতিয়া তোমালোকে চোৱা এইটো এটা হৈছে ভগ্নাংশ বা ফ্ৰেকশন এইটো ফ্ৰেকশন বুলিও ক'ব পাৰি মানে যিকোনো গোটা সংখ্যাৰ তলত কিমানটা আছে 1 আৰু মাজত কি চিন আছে প্লাছ ভগ্নাংশৰ মাজত যদি প্লাছ বা মাইনাস চিন থাকে ভগ্নাংশৰ মাজত প্লাছ বা মাইনাস চিন থাকিলে আমি কি ল'ব লাগিব লসাগু ল'ব লাগিব এতিয়া 1 আৰু 3 লসাগু কিমান হ'ব 3 1 আৰু 3 লসাগু কিমান হ'ব 3 1 এ 3 কেইবাখন যায় মানে হৰয়ে হৰক হৰণ লব লগত পূৰণ 1 এ 3 কেইবা হৰণ যায় 1 সংখ্যাটোৱে 3 কেইবা হৰণ যায় 3 বাৰ আৰু এই 3 টোৰ লগত -1 টো কি হ'ব পূৰণ ঠিক আছে আকৌ এই 3 টো এটো ঠিক কেইবা হৰণ যায় এবাৰ এই 1 টোৰ লগত 3 ওপৰত থকা লবটো কি হ'ব পূৰণ হ'ব ইকুৱেল টু 1 এইফালে পাতি দিছো 3 এগুণ কিমান 3 এগুণ 3 লগতে কি বহিব মাইনাস চিন প্লাস 1 এগুণ কিমান 1 হৈছে আৰু তলত থাকিব কিমান 3 ইফালে কিমান হ'ব 1 বাৰ 3 টো আহি আছে 3 পৰা 2 গল থাকিল কিমান 3 পৰা 1 গল থাকিল কিমান 2 মানে মই চোৱা প্লাস 1 ৰ আগত কি চিন আছে প্লাস চিন আছে আৰু 3 সংখ্যাটোৰ আগত কি চিন আছে মাইনাস চিন আছে এটা সংখ্যা এটা বেলেগ বেলেগ চিন আছে নাই বেলেগ বেলেগ চিন নিশ্চয় আছে গতিকে এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো কি কৰি দিবা বিয়োগ কৰি দিবা তোমাৰ 3 পৰা 1 গল থাকিল কিমান 2 আৰু ডাঙৰ সংখ্যাটোৰ আগত যেটো চিন থাকে সেইটোৱে বহাই দিবা ইকুৱেল 1 এতিয়া তোমালোকে চোৱা এই পৰ্যায়টোক আমি আৰু বেলেগ অৱস্থালৈ নিব নোৱাৰো এতিয়া চোৱা ফো সাইডে আছে 1 আৰু বাও সাইডে আছে -2/3 গতি এই দুটা সমান হ'ব পাৰে নে এই দুটা কেতিয়া সমান হ'ব নোৱাৰে তাৰ মানে এতিয়ালৈকে আমাৰ সমস্যাটো কি হোৱা নাই সমাধান হোৱা নাই যদি হোৱা নাই তেতিয়া হলে x ইকুৱেল টু কিমান বহাব পাৰিম 1/2 এবাৰ আকৌ এবাৰ কিমান x ইকুৱেল 1/2 1/2 হয়নে ইয়াৰ কাম হৈ গল ই উলোৱা নাই এবাৰ কাম 1/2 তেন্তে কি হ'ব টুৱাইছ x প্লাস 1/3 ইকুৱেল 1 বাৰ 2 x ৰ ভ্যালুটো কিমান এবাৰ 1/2 আহি আছে হলনে প্লাস 1/3 আহি আছে ইকুৱেল টু 1 এই দুইটোৰ ওপৰৰ এই দুইটো কি তলৰ সেইকাৰণে কি মাৰি দিলো ডান্স মাৰি দিলো থাকিল কিমান 1
প্লাছ 1/3 আহি আছে ইকুৱেল টু কিমান 1 এইখিনি বুজি পাইছা নহয় আগৰ অংকটোৰ সৈতে একেই দেই এতিয়া এইটো ভগ্নাংশ মাজত প্লাছ চিন আছে দেই গতিকে আমি কি ল'ব লাগিব লসাগু ল'ব লাগিব আৰু 1 টো তলতো কিমানটা আছে 1 1 আৰু 3 লসাগু কিমান হ'ব ৰাইজ নিশ্চয় গম পাইছা 3 হ'ব 1 আৰু 3 লসাগু কিমান হ'ব 3 হ'ব গতিকে 1 টোৱে 3 টো কেইবাৰ হৰণ যায় 3 বাৰ এই 1 টোৱে মই ভাবিহে লৈছোঁ এইটো 1 আছে বুলি এই 1 টোৱে 3 টো কেইবাৰ হৰণ যায় 3 বাৰ 3 লগত এই ওপৰ 1 টো কি হ'ব পূৰণ ঠিক তেনেদৰে এই 3 টো এইটো 3 হৰণ যাব কেইবাৰ যাব এবাৰ এই 1 টো লগত এইটো কি হ'ব পূৰণ হ'ব ইফালে কিমান আহি আছে 1 আহি আছে 3 এগুণ কিমান হ'ব ৰাইজ 3 1 এগুণ কিমান 1 ইফালে কিমান আহি আছে 1 টো আহি আছে ইফালে পাতি দিছো 3 1 কিমান হ'ব ৰাইজ 4 তলত থাকিব কিমান হৰটো 3 ইকুৱেল টু 1 এটা তোমালোকে চোৱা সোঁ সাইডটো আছে কিমান 1 বাওঁ সাইডটো কিমান আছে 4/3 এই দুটা সমান হ'ব পাৰে নে কেতিয়াও নোৱাৰে তাৰমানে আমাৰ এতিয়ালৈকে সমস্যাটো কি হোৱা নাই সমাধা হোৱা নাই আৰু বাকি ৰৈছে কিমান এবাৰ x ইকুৱেল টু 1/3 এটো ওলাই নলাই চাব লাগিব এতিয়া আমি নহয় জানো ঠিক আছে আৰু এবাৰ কিমান হ'ব x ইকুৱেল 1/3 x ইকুৱেল 1/3 যদি x ইকুৱেল 1/3 হয় তেন্তে আমাৰ সমীকৰণটো পাতিম সমীকৰণটো কি আছিল ৰাইজ 2x প্লাস 1/3 ইকুৱেল টু কিমান আছিল 1 আছিল নহয় নে 2 x to লগত 2 to কি হৈ আছে ৰাইজ পূৰণ হেকানে কি চিন দিলো পূৰণ চিন x ৰ ভ্যালু মানে x যত দেখা পাম x ৰ হলনি এবাৰ কি বহাম 1/3 1/3 বহালো কিবা সুবিধা নাই ঠিক আছে বাৰু 1/3 আগৰ পৰাই আছে ইকুৱেল টু 1 এতিয়া তোমালোকে চোৱা এই 2 টো লগত ওপৰ 1 টো কি হ'ব পূৰণ হ'ব 2 এগুণ কিমান 2 তলত হৰটো 3 এবাৰ 1/3 ইকুৱেল টু 1 এখিনি কিবা বেলেগ আছে নেকি নাই নহয় ঠিক আছে বাৰু এটা তোমালোকে চোৱা এটো এটা কি ভগ্নাংশ এটো এটা কি ভগ্নাংশ মাজত কি আছে প্লাস চিন আছে দুটা ভগ্নাংশৰ মাজত প্লাস চিন থাকিলে বা মাইনাস চিন থাকিলে আমি কি ল'ব লাগিব লসাগু ল'ব লাগিব মানে এলসিএম ল'ব লাগিব 3 আৰু 3 লসাগু কিমান হ'ব 3 মানে যদি মানে সদায় হৰ সংখ্যা সমূহৰ পৰা কি লয় লসাগু লয় আৰু হৰ দুটা যদি একে থাকে তেতিয়া হলে হৰ সংখ্যা দুটা যদি লসাগু লোৱাৰ সময় যদি হৰ সংখ্যা দুটা একে থাকে তাৰমানে যিকোনো এটা ললে হল মানে 3 আৰু 3 লসাগু কিমান হল 3 5 আৰু 5 লসাগু কিমান হ'ব 5 হ'ব 7 আৰু 7 ৰ লসাগু কিমান হ'ব 7 হ'ব ঠিক তেনেদৰে গতিকে 3 আৰু 3 লসাগু কিমান হল 3 আৰু যদি এই দুটা মিলি থাকে ওপৰ সংখ্যা দুটা কি কৰি দিবা যোগ কৰি দিবা 2 + 1 ইকুৱেল টু 1 এটা 2 1 কিমান 3 তলত থাকিল কিমান 3 এটা তোমালোকে চোৱা এই 3 টো এই 3 ডান্স মাৰিলে এটো 3 এটো 3 কি কৰিলে ডান্স মাৰিল বা কটাকটি গৈছে 3 3 কটাকটি গলে কেইবাৰ যাব 1 আৰু খুসাৰে কিমান আছে 1 তাৰ মানে 1 ইকুৱেল 1 হ'ব পাৰে নে নিশ্চয় পাৰে 1 ইকুৱেল 1 হ'ব পাৰে তাৰ মানে আমি বুজি পালো যে x ইকুৱেল 1/3 বহুৱাৰ বাবে আমাৰ এই সমীকৰণটো কি হৈছে সমাধা হৈছে মানে কি লিখিব পাৰিম এতেকে x ইকুৱেল 1/3 হোৱাৰ বাবে 3 হলে সমীকৰণটো কি হয় সমীকৰণটো সমাধা হয় নিশ্চয় বুজি পালা আৰু যদি বুজি পোৱা হ্যাঁ বুজি নাপালেও কমেন্ট কৰিবা বুজি পালেও কমেন্ট কৰিবা বুজিলানে আৰু কিবা কনফিউজন থাকিলে ধুনিয়াকে কমেন্ট বক্সত সুধিবা
এবাৰ আহিছোঁ আমি 6 নম্বৰ প্ৰশ্ন দিলে 6 নম্বৰ প্ৰশ্নত কি দি আছে 10p minus 4 equal 4 whole into twice p plus 1 এবাৰ p ভ্যালু কিমান দিছে p equal to চলক কেটাৰ ভ্যালু কিমান দিছে 2 4 আৰু এটা minus 4 ঠিক আছে বাৰু এটোই অঙ্কটো নহয় জানো সমাধান আহি আছে এটা তোমালকে সোয়া এবাৰ p ইকুৱেল কিমান দিছে 2 মানে p ঠাইত 2 বহুৱাই এবাৰ কৰিব লাগিব এবাৰ প্ৰথমবাৰ p ইকুৱেল 2 বহুৱাই কৰিব লাগিব যদি 2ত আমাৰ সমস্যাটো সমাধান নহয় তেতিয়াহলে 4 দি কৰিব লাগিব আৰু 4 টো যদি নহয় তেতিয়াহলে -4 ত কৰিব লাগিব দে চাওচোন সমাধান যদি p ইকুৱেল কিমান হয় 2 হয় তেতে সমীকৰণটো কি হ'ব তেন্তে সমীকৰণটো আমাৰ কি আছে ৰাইজ 10p - 4 ইকুৱেল 4 হোল ইনটু টুৱাইস p প্লাস 1 এটো নহয় নে ঠিক আছে এটা তোমালকে সোয়া আমি p যত দেখাম p যত দেখা পাম p খলনি p ইকুৱেল কিমান আছে 2 নহয় নে p ইকুৱেল 2 মই p ইকুৱেল 2 পাতিছো এবাৰ p যত দেখা পাম p খলনি কিমান বহুৱাই দিম 2 বহুৱাই দিম নহয় নে বাৰু 10 টো আহি আছে 10 ৰ লগত p টো কি হৈ আছে পূৰণ মানে এটো লগ লাগি থাকিছে পূৰণ গতিকে এই p ঠাইত কি বহুৱাই দিম 2 নহয় নে বাৰু এখিনিলৈকে নিশ্চয় বুজি পাইছা 4 ইকুৱেল এই 4 টো লগত বাৰু আমি প্ৰথম ব্ৰেকেটৰ কামটো কৰি লব পাৰো নাইবা পূৰণ কৰিও কামখিনি কৰিব পাৰো উত্তৰটো সুন্দৰভাৱে ওলাব বাৰু এনেকৈ থাকক 2 মই প্ৰথমতে ব্ৰেকেটৰ কামটোকে কৰি লওঁ 2 এটো 2 p যত দেখা পাম p খলনি কি বহুৱাই দিম ৰাইজ 2 বহুৱাই দিম আৰু কি হল 1 নহয় নে 10 দুগুণ কিমান হ'ব 20 আৰু কিমান আহি আছে 4 এতিয়া ব্ৰেকেটৰ কামখিনি কৰি লওঁ 2 দুগুণ কিমান 4 2 দুগুণ 4 আৰু 4 একে কিমান হ'ব 5 নহয় নে 2 দুগুণ 4 4 একে 5 20 ৰ পৰা 4 গল থাকিল কিমান 16 আৰু 4 5 গুণ 20 এ তোমালকে চোৱাচোন এই 16 আৰু 20 16 আৰু 20 সংখ্যা দুটা সমান হ'ব পাৰে নে বাৰু কেতিয়াও নোৱাৰে আমি কি লিখিব পাৰোঁ নট ইকুৱেল লিখিব পাৰোঁ এতিয়া এই 4 টোৰ লগত 20 টো পূৰণ হৈ আছে নাই কাৰণে 4 5 গুণ কি লিখিলো 20 তাৰমানে p ইকুৱেল 2 হলে আমাৰ সমস্যাটো কি নহয় সমাধা নহয় যদি নহয় তেতিয়াহলে p ইকুৱেল কিমান বহুৱাই কৰিব লাগিব 4 বহুৱাই কৰিব লাগিব আকৌ কি হল p ইকুৱেল কি বহাব লাগিব 4 p ইকুৱেল 4 বহুৱাই আমাৰ সমস্যাটো কি কৰিলো সমাধা কৰিব লাগিব যদি p ইকুৱেল টু 4 হয় তেন্তে আমাৰ প্ৰবলেমটো আছিল কি সমীকৰণটো আছিল 10p - 4 ইকুৱেল 4 হোল ইনটু টুৱাইস p প্লাস 1 এইবাৰ p যত দেখা পাম p খলনি কিমান বহুৱাই দিম 4 বহুৱাই দিম 10 টো আহি আছে p খলনি কি বহুৱাই দিম বুলি কৈছো 4 বহাই দিছো 4 টো বহাই দিলোৱে 4 আহি আছে ইকুৱেল 4 p যত দেখা পাম তাৰ খলনি কি বহুৱাই দিম 4 বহাই দিম তাৰমানে এটো 2 হয় নে এটো p খলনি কি বহাই দিছো 4 বহাই দিছো 2 লগত p টো কি হৈ আছে এই 2 লগত p টো কি হৈ আছে পূৰণ এখানে মই কি চিন দিলো পূৰণ চিন দিলো বাকিখিনি বুজি পাইছা চাগে সেম টু সেম হৈ আছে আচ্ছা যদি বুজি পাইছা পিছৰখিনি আগবাঢ়িছো 4 10 গুণ বা 10 4 গুণ কিমান হ'ব ৰাইজ 40 এইখিনি ব্ৰেকেটৰ কামখিনি কৰি ল 2 4 গুণ 8 8 একে 9 8 একে কিমান হ'ব 9 এটা 4 ৰ লগত 9 টো আমি এনেকেও দেখিব পাৰিম 4 ৰ লগত 9 টো কি কৰিও আছে পূৰণ হৈ আছে এটা 40 ৰ পৰা 4 গলে থাকিব কিমান 36 4 9 গুণ কিমান হ'ব ৰাইজ 36 এটা তোমালকে কোৱাচোন সোঁ সাইডটো আৰু বাওঁ সাইডটো সমান হৈ আছে নে
নিশ্চয় আছে তাৰ মানে p মানটো কিমান বহাওঁতে আমাৰ সমস্যাটো কি হ'ল সমাধা হ'ল p মানটো 4 বহালে মানে p = 4 হোৱাৰ বাবে বা 4 বহোৱাত কি হৈছে আমাৰ এই সমীকৰণটোৰ মানটো সমাধা হৈছে আমি এটাকে কি লিখিব পাৰিম এটাকে p = 4 হলে p = 4 হলে সমীকৰণটো কি হ'ল সমীকৰণটো সমাধা হ'ব সমীকৰণটো সমাধান হ'ব আমাৰ ইতিমধ্যে 2 নম্বৰ প্ৰশ্নৰ কমপ্লিট হৈ গৈছে এই 2 নম্বৰ প্ৰশ্নত যিমান কিটা প্ৰশ্ন আমি ডিসকাস কৰিলো এই প্ৰশ্নকিটাৰ ভিতৰত যদি কিবা নাজানা আছে মোক কমেন্ট কৰি জনাবা দেই মই কিয় কৈ আছো জানানে মোৰ উদ্দেশ্যটো হৈছে লাগে তোমালোকে দুজনে ভিডিওটো চোৱা চাৰিজনে চোৱা কিবা এটা উপকৃত হোৱা ভিডিওটো চাইছা মানে কিবা এটা উপকৃত হ'বই লাগিব নহয়নে বাৰু আৰু তোমালোকে যদি কিবা এটা তোমালোকে অলপমান হলেও যদি মোৰ ভিডিও চাই ইনস্পায়াৰ্ড হোৱা বা ভাল পোৱা মোৰ হেখিনি যথেষ্ট দেই আমি এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম তলৰ সমীকৰণবোৰ এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো 2 নম্বৰ প্ৰশ্নটো যদি ভাল পাইছা এতিয়া 3 নম্বৰ প্ৰশ্নলৈ চোৱা 3 নম্বৰ প্ৰশ্নৰ নিৰ্দেশনাটো কি আছে যে তলৰ সমীকৰণবোৰ কি কৰিব দিছে সমাধা কৰিব দিছে হৈ গৈছে আৰু বাকি টুকুৰা চোৱা ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা যে সমস্যাটো সমাধা কৰাৰ পিছত মানে এই চলকৰ মানটো উলোৱাৰ পাছত ইয়াত x নামৰ চলক আছে নহয় বুজিলানে x নামৰ চলকৰ মানটো যিমান ওলাই সেই মানটো আকৌ সোঁ সাইড বা বাওঁ সাইডত বহুৱাই মান দুটা কি পাব লাগিব সমান পাব লাগিব হেতুকে শুদ্ধতা পৰীক্ষা বুলি ক'ব দেই এতিয়া আমি প্ৰথম সমাধানো কৰিলো সমাধানটো কেনেকৈ কৰ হেতু কৰিলো চাওচোন x/3 - x - 1/2 = 1 এটা তোমালোকে লক্ষ্য কৰিছানে বাৰু প্ৰথম টুকুৰা ফ্ৰেকশন হৈ আছে মানে ভগ্নাংশত আছে x - 3 টো ভগ্নাংশত আছে নিশ্চয় দেখিছা তাৰ পিছৰখিনিও কি হৈ আছে ভগ্নাংশতে আছে x - 1/2 যেতিয়া ভগ্নাংশত থাকিব আৰু ভগ্নাংশৰ মাজত প্লাস চিন বা মাইনাস চিন ইয়াত মাইনাস চিন আছে হয়নে এটা মাইনাস চিন থকাৰ বাবে আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব এইটো কথা মই বাৰে বাৰে ৰিপিট কৰি আছো যে ভগ্নাংশৰ মাজত যদি দুটা ভগ্নাংশৰ মাজত বা দুটাতকৈ বেছি ভগ্নাংশৰ মাজত যদি প্লাস চিন বা মাইনাস চিন থাকে তেতিয়া আমি বুজি উঠিব লাগিব যে কি ল'ব লাগিব অংকটো কৰিব লগা হলে লসাগু ল'ব লাগিব এতিয়া লসাগু কোনবিলাক সংখ্যাৰ পৰা লয় তলৰ সংখ্যাবিলাকৰ পৰা মানে হৰৰ পৰা ইয়াতে হৰ কিমান আছে 3 ইয়াত আছে হৰ 2 গতিকে এই 3 আৰু 2 লসাগু হ'ব 3 × 6 কিবা বুজি পাইছানে বাৰু এটা তোমালোকক মই বুজাইছো চোৱা যে 3 আৰু 2 দুইটা সংখ্যা হৈছে মৌলিক সংখ্যা দুটা মৌলিক সংখ্যাৰ লসাগু ল'ব লগা হলে সংখ্যা দুটাৰ মাজত কি কৰি দিব লাগিব পূৰণ কৰি দিলেই আমি লসাগুটো পাই যাম বুজি পাইছানে যে 3 আৰু 2 লসাগু হৈছে 6 কেনেকৈ হৈছে 3 লগত 2 টো কি কৰিলো পূৰণ কৰিলো 3 × 6 আৰু কিয় পূৰণ কৰিলো
কাৰণ দুইটা সংখ্যাই কি সংখ্যা মৌলিক সংখ্যা দুইটো মৌলিক সংখ্যা তিনিটো মৌলিক সংখ্যা দুটা মৌলিক সংখ্যাৰ লসাগু সদায় সংখ্যা দুটাৰ মাজত কি কৰি দিব লাগিব পূৰণ কৰি দিব লাগিব বুজি পাইছানে ঠিক আছে বুজি পাইছো যদি এবাৰ আহিল কি আমি লসাগু পালো কিমান 6 তেতিয়া আমি কি কৰিব লাগিব এই হৰটোৱে হৰটো হৰণ কৰিব লাগিব মানে হৰয় হৰক হৰণ যিমান পাম লব লগত পূৰণ ঠিক তেনে 3টোৱে 6টো হৰণ কৰিলে কেইবাৰ হৰণ যায় দুবাৰ এই 2টোৰ লগত x টো কি হ'ব পূৰণ হ'ব বুজি পাইছা ঠিক আছে কি চিন আহিল মাজত মাইনাস চিন আহিল বাৰু এবাৰ 3টো এই 2টোৰ লগত মানে 2 এ 6টো কেইবাৰ হৰণ যায় আকৌ 3বাৰ 3 আহিল এই 3 লগত 2টোৱে 6টো হৰণ কৰিলে কেইবাৰ যায় 3বাৰ এই 3 লগত 2টোৰ ওপৰত থকা যেটো সংখ্যা যেটো লব x - 1 হেতু কি হ'ব পূৰণ হ'ব x - 1 টো কি হ'ব পূৰণ হ'ব x - 1 ইকুৱেল টু কিমান আহি আছে 1 এখিনি লৈ কিবা কনফিউজন আছে নেকি কনফিউজন নাই কিবা কনফিউজন থাকিলে সুধিলে হ'ল দেই বাৰু 2 লগত x পাতি পূৰণ কৰিলে টুৱাইস x এডাল মাইনাস চিন হয় নহয় মাইনাস আৰু এই x টোৰ আগত কি হৈ আছে প্লাস চিন মাইনাসে প্লাসে মাইনাস 3 লগত x পাতি পূৰণ কৰিলে 3x মাইনাসে মাইনাসে প্লাস 3 গুণ কিমান 3 তলত থাকিল কিমান 6 আৰু ইকুৱেল টু 1 তোমালোকে চাগে এইখিনি বুজি পোৱা নাই হয়নে ঠিক আছে সো মই এইখিনি বাহিৰত পাতি বুজাই দিছো এটো -3 -3 লগত কি পাতি পূৰণ হৈছে জাননে এবাৰ প্ৰথমবাৰ x এটো মাইনাস কি হ'ব 5x এটো আকৌ -3 লগত কি পাতি পূৰণ হৈছে জানেনে -1 আৰু এইডাল মাইনাস চিন আৰু এইডাল মাইনাস চিন লগ লাগিলে মাইনাসে মাইনাসে পূৰণ হলে কি হ'ব প্লাস দেখিছানে মাইনাসে মাইনাসে প্লাস 3 গুণ 3 বুজি পালা বাৰু 6 টো আহি আছে এতিয়া তোমালোকে চোৱা এখিনি এই সদিশ কেটা লগ সদিশ কেটা যোগ বিয়োগ কৰিবলৈ সদিশ মানে ইয়াতো x আছে চলক ইয়াতো x আছে গতিকে ইয়াত কেটা x আছে 3টা x ধাৰ ইয়াত 2টা x জমা নহয়নে গতিকে 3টা x ধাৰ 2টা x জমা কেটা x ধাৰ হ'ব এটা x মানে x দিলেই 1 বুজায় x plus 3 equal to 1 এফালে পাইছো এতিয়া তোমালোকে চোৱা এটো এটা ভগ্নাংশ নহয়নে এটো ভগ্নাংশ এবাৰ ভগ্নাংশৰ মাজত কি আছে বাৰু সমান চিন আছে আৰু তোমালোকে লক্ষ্য কৰিবা বা সদায় মনত ৰাখিবা ভগ্নাংশৰ মাজত যদি সমান চিন থাকে তেতিয়া কি পূৰণ কৰিব লাগে জাননে বৰ্জ পূৰণ কি পূৰণ বৰ্জ পূৰণ বৰ্জ পূৰণ কি পূৰণ কৰিব লাগিব বৰ্জ পূৰণ এতিয়া এই 1 টোৰ তলটো কিমানটা আছে 1 গতিকে -x + 3 লগত এই 1 পাতি পূৰণ কৰিলে হেতুই হ'ব একেটাই হ'ব -x + 3 আৰু 6 টোৰ লগত এতিয়া 1 পাতি পূৰণ কৰিলে 6 গুণ কিমান হ'ব 6 বাৰু x টো থাকক x বিলাক সদায় সমান চিনৰ বা এই চলক বিলাক সদায় সমান চিনৰ বাওফালে থাকে কিন্তু এই ধ্ৰুৱ পদ বিলাক সমান চিনৰ কোনফালে থাকিব লাগে সোঁফালে এই +3 টো সমান চিনৰ বাওফালে প্লাস হৈ আছে ইয়াক টানি টুনি কোনফালে নিব লাগিব ঠেলিয়াই গতিয়ে সোঁফালে নিব লাগিব 6 টো সোঁফালে আছে গতি 6 পাতি ললো এটো সমান চিনৰ মাউসে প্লাস হৈ আছে সোঁফালে নিলে কি হ'ব -3 x ইকুৱেল টু কিমান হ'ব 6 পৰা 3 গল থাকিল কিমান 3 এতিয়া তোমালোকে এটা কথা সদায় মনত ৰাখিবা আৰম্ভণিতে কোনো সংখ্যাৰ আগত মাইনাস চিন হ'ব নালাগে বা নোৱাৰে গতিকে কি কৰিব লাগিব মাইনাস চিনে পূৰণ কৰি দিব লাগিব গতিকে মাইনাস চিনে যদি পূৰণ কৰি দিয়া যায় মাইনাসে মাইনাসে কি হ'ব প্লাস আৰু মাইনাসে প্লাসে মাইনাস এখিনি কিহে পূৰণ কৰি দিলো মাইনাস চিনেৰে
পূৰণ মাইনাছ চিনে পূৰণ তেতিয়াহ'লে আমাৰ এক্সৰ ভেলুটো কিমান পালোঁ x = -3 এই লাইনটো বুজি পাইছেনে চোৱা যদি মাইনাছ চিনে পূৰণ কৰি দিয়া যায় মাইনাছ থকাটো প্লাছ হ'ব প্লাছ থকাকেইটা মাইনাছ হ'ব মাইনাছ থকাকেইটা প্লাছ হ'ব প্লাছ থকাকেইটা মাইনাছ হ'ব সেইকাৰণে এক্সটো আগত মাইনাছ চিন আছিলে প্লাছ হ'ল 3 আগত একো চিন নাই মানে প্লাছ আছিলে কি হ'ল মাইনাছ এতিয়া আমি এক্সৰ ভেলুটো কিমান পালোঁ -3 এতিয়া আমি সমাধানটো ওলালোঁ আৰু সমাধান x = -3 পালোঁ এতিয়া কি কৰিব দিছে ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিব দিছে আকৌ ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিব লাগিব ফলাফলৰ শুদ্ধতাৰ পৰীক্ষা আমি মানখিনি এতিয়া বহুৱাম কি কৰিম এক্সৰ ভেলুটো আমি কিমান পাইছিলোঁ -3 আৰু এইটো এতিয়া চোৱা মই ব্ৰেকেট দি দিছোঁ এক্সৰ ভেলুটো কিমান পাইছিলোঁ -3 আৰু এইটো 1 তলত থাকিল 2 এইটো আহি আছে এইকেইটা বাৰু এনেকৈ থাকক অলপ সময় দেই ইয়াৰ কামটো কৰি লওঁ এইকেইটা এনেকৈ পিন্ধাই দিছোঁ তলত থাকিল কিমান 2 আৰু থাকিল কিমান 2 এতিয়া -3 আৰু এইটো -1 মাইনাছ কিমান হ'ব 4 নহয়নে -4 এইফালে পাৰি দিছোঁ বাৰু এতিয়া তোমালোকে চোৱা বাৰু এতিয়া -3/3 আহি আছে মাইনাছে কি হ'ব প্লাছ এইটো মাইনাছ এইটো মাইনাছৰ লগত পূৰণ হৈ আছে নাই পূৰণ হ'ব নহয় নিশ্চয় হ'ব মাইনাছে প্লাছ ওপৰত থাকিল 4 তলত থাকিল কিমান 2 এতিয়া কাটা যায় 3 কেইবাখন যায় এবাৰ এইটো কি চিন মাইনাছ চিন প্লাছ 2 4 কেইবাখন যায় দুবাৰ এতিয়া তোমালোকে চোৱা 2 পৰা 1 গ'ল থাকিল কিমান 1 2 পৰা 1 গ'ল থাকিল কিমান 1 এতিয়া আমি এইখিনি মান উলিয়াই আমাৰ বাওঁ সাইডৰ মানটো কিমান পালোঁ 1 পালোঁ তাৰমানে আমি ক'ব পাৰিম যে আমাৰ শুদ্ধতাৰ পৰীক্ষা হৈছে এতিয়া এনে কি লিখিব পাৰিম এটেকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড অর্থাৎ ভেৰিফাইড আমাৰ অংকটো ইমানতে হৈছে এইখিনি বুজি পাইছানে বাৰু এক্সৰ ভেলুটো মাইনাছ থকাৰ কাৰণে মই চুলা পিন্ধাই দিছোঁ হয়নে তাৰ বাহিৰেও এই মাইনাছ চিনৰ লগত এইখিনি পূৰণ হৈ আছে এই মাইনাছ চিনৰ লগত এইখিনি পূৰণ হৈ আছে এইখিনি সেইকাৰণে এই মই ওৱানতো কি দিলোঁ ব্ৰেকেট দি দিলোঁ আৰু -3 লগত এইটো -3 আছে এইটো -1 আছে টোটেল কিমান হ'ব -4 মোৰ ভিডিঅ'টো যদি এইখিনিলৈকে চাইছা যথেষ্ট ধন্যবাদ বহুত ধন্যবাদ জনাইছোঁ আৰু তোমালোকৰ ভালৰ বাবে মই এই ভিডিঅ'সমূহ বনাই গৈ আছোঁ যদি ভিডিঅ'বিলাক ভাল পোৱা লাইক কৰিবা শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ সদায় ছাবস্ক্ৰাইব কৰি যাবা যাতে মই ভিডিঅ' দিলে লগতে তোমালোকে আজিলৈ সামৰিছোঁ ধন্যবাদ